এটেনশ্যন ডিজিপি হৰমিত সিং মহোদয়, কেনেদৰে চলিছে আপোনাৰ পুলিচ বিভাগটো? যোৰাবাট আৰক্ষী চকীৰ নাকৰ তলত চলিছে শিঙি মাছৰ চিণ্ডিকেট। বাংলাদেশৰ পৰা অহা অবৈধ শিঙি মাছে ভৰি পৰিছে অসমৰ বজাৰ। চিণ্ডিকেট চক্ৰক 14,000 টকা দিয়ক আৰু লৈ যাওক অসমৰ বিভিন্ন প্ৰান্তত, কাৰণ চিণ্ডিকেট চক্ৰক দিয়া আছে মোটা অংকৰ ধন। এতিয়া আহোঁ মূল বিষয়লৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই সুশাসন দিছোঁ বুলি দাবী নকৰক কিয়, প্ৰতিটো বিষয়তে ওলাই পৰে ধুমুহাৰ মেকুৰীটো। এই বলেৰো গাড়ী দুখনলৈ মন কৰক। গাড়ীখনৰ নম্বৰটো হ'ল AS18 AC 2263 আৰু AS 19 AC 4568 নম্বৰৰ বাহনখনলৈ। এই দুয়োখন বাহনত 900 কেজিকৈ শিঙি মাছ লৈ গৈ আছে গোৱালপাৰালৈ। শিঙি মাছখিনি বাংলাদেশৰ পৰা আহি বৰ্ণিঘাটত লুট কৰা হৈছে। যোৰাবাট হৈ অসমৰ বিভিন্ন প্ৰান্তলৈ যায় দৈনিক শ শ গাড়ীয়ে। অসমত প্ৰৱেশ কৰাৰ লগে লগে ব্যৱসায়ীয়ে দিব লাগে প্ৰতিখন গাড়ীৰ বাবদ 14,000 টকা। তাৰে 1,000 টকা সংগ্ৰহ কৰা কেইজনৰ, 1,000 টকা বিভিন্ন সাংবাদিকক আৰু তাৰে 12,000 টকা এজন আৰক্ষী বিষয়ালৈ যায় বুলি অভিযোগ উঠিছে। অসমত এতিয়া সকলো সম্ভৱ। পইচা দিয়াৰ পাছতেই বিদেশৰ মাছ হৈ পৰে অসমৰ লোকেল মাছ। এয়া কেনেকুৱা কথা? আজি খানাপাৰাত ট্ৰাইবেল সেনা আৰু বীৰ লাচি থানাই দুখন গাড়ী ধৰাৰ পাছতেই ওলাই পৰিছে সকলো কথা। অতদিনে চলি থকা শিঙি মাছ চিণ্ডিকেটৰ কথা গম নাপায় দিছপুৰ আৰক্ষীয়ে। স্মাৰ্ট দিছপুৰ আৰক্ষীক সংগঠনকেইটাই খবৰ দিয়াৰ পাছতে তথাপিও উক্ত স্থানত উপস্থিত হৈ গাড়ী দুখন জব্দ কৰিবলৈ সক্ষম হয়। আমিতো দাদা যোৰাবাটৰ পৰা লোড কৰিছোঁ, এইটো মেঘালয়ৰ পৰা আহিছে। এতিয়া বাংলাদেশৰ সিহঁতে ক'ৰ পৰা আনিছে আমিতো এইটো নাজানো নহয়। আমি এইটো গোৱালপাৰাত লৈ যাম। চাওক, আমি এইটো জানো মতে জিন্দা মাছতো কাগজ নাথাকে। এতিয়া মাছটো যদি সেইটো যদি অবৈধ হয় তেনেহ'লেতো কাগজ পত্ৰ লাগিব। মাছৰ মালিকটো ফজৰ আলী, গোৱালপাৰাতে। গোৱালপাৰা যাব। কিমান আছে? 900 কিলো। আৰু কিমান গাড়ী আহি আছে? গাড়ীটো গুচি গৈছে গোটেইকেইটাই। মই লাষ্টত মোটামুটি আজি 6টা না 7টা গাড়ী ওলাইছে। চবৰে 9 কুইণ্টেলকৈ আছে? অঁ, চবৰে 9 কুইণ্টেল। অঁ, মুঠতে আজি 54 কুইণ্টেল এনেকৈ ওলাইছে। এইটো চাওক, এইটো মানে আমি কি ক'ম আৰু, আমাৰ এইটো চেণ্ডিকেট আছে, চেণ্ডিকেটে লয়। আমি সেইকাৰণে আহিব পাৰোঁ। আমাক যদি আহিব নিদিলে হয় আমিতো নাহিলোঁ হয় ন। এইটো যোৰাবাটৰ আণ্ডাৰত মালিকে জানে কাৰ কি নাম হয়। মোৰ মালিকৰ নাম হ'ল ফজৰ আলী। নাই, সি ফোনে মাছটো কেনেকৈ গম পালি? কণ্টেক্ট কৰি দিছে আমাক। গাড়ী আহিছে, আমি মালটো পাল্টি কৰিছোঁ। কয় কাগজপত্ৰ নাই? নাই, 8খন গাড়ী এনেকৈ মাছ আহি আছে, কোনো হেৰি নাই? মালিক বেলেগ বেলেগ আছে। আমাৰ মালিকৰ এখনেই গাড়ী। আমাৰ তাৰমানে কয় গাড়ী এণ্ট্ৰি হৈছে বুলি, তোমালোকে ওলাই যোৱা। আমি ওলাই আহিছোঁ। ৰাস্তাত কেতিয়াবা পইচা দিব লগা হয় নেকি? ৰাস্তাত গুৱাহাটীৰ মাজত কেতিয়াবা পুলিচে লয়, 200-300কৈ লয়। কোন থানাই লয়? এইবিলাক জিপচিবিলাকে লয়। জিপচিবিলাকে পেট্ৰলিং পাৰ্টি, পেট্ৰলিং পাৰ্টি লয়। কিমান সময়ত আনিছিলে আজি? আজি আমি মোটামুটি 3টামান বজাত আমাৰ গাড়ীত লোড কৰিছোঁ। 3টামান বজাত? ফজৰ আলী আৰু কেইখন গাড়ী আছে? এখনে আছে। গাড়ীটো তাৰ নিজৰ নহয়। ফজৰ আলীয়ে থানাত মেনেজ কৰি থৈছে, মানে পইচা যিহেতু আপোনাৰ পৰা লয়। মানে চেণ্ডিকেটে লয়। চেণ্ডিকেট কৰে, পুলিচেও পইচা লৈছে আৰু এনেকৈ মেনেজ কৰি চলি আছে। কিন্তু মাছটো প্ৰকৃততে মেঘালয়ৰ নে বাংলাদেশৰ? প্ৰকৃত চাওক, এতিয়া আমি জানামতে আমি মেঘালয়ৰ পৰা আহে বুলি কয়, ঠিক আছে। কিন্তু কাগজে পত্ৰ বাংলাদেশী বুলি কোন জেগাৰ পৰা আহে জানা? নাজানো এইবিলাক। দিয়া, ঠিক আছে।